নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। জুলাই মাহটো বন্ধৰ দিন। আমাৰ মইনামণি ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাহটো ভাল দিন। জুলাই মাহ হোৱাৰ লগে লগে আমাৰ চাৰিওফালে কৰ্মশালা আৰম্ভ হয়। তাৰ লগে লগে মোমায়েকৰ ঘৰ, জেঠায়েকৰ ঘৰ, পেহীয়েকৰ ঘৰ এনেবোৰ ফুৰা তাৰ মাজত থাকেই। কিন্তু আমাৰ অংকুৰজ্যোতি মইনা পৰিজাতৰ তাৰ ব্যতিক্ৰম নহয়। প্ৰত্যেক বছৰেই জুলাই মাহত আমাৰ কৰ্মশালা আৰম্ভ কৰোঁ। আৰু অংকুৰজ্যোতি মইনা পাৰিজাতে আমি সৰু থকাৰ অৱস্থাৰ পৰাই আমাৰ পৰিচালিকাসকলে আগৰ পৰাই এনেকৈ এই নামঘৰতে আমাক কৰ্মশালা দিয়াইছিল। আৰু মোৰ দায়িত্ব লৈ অহাৰ লগে লগেও মই আমাৰ গাঁৱৰ মইনাসকলক এনেদৰেই আগবঢ়াই আনিছোঁ। আৰু মইনাসকলে এনেকৈ কৰ্মশালা ল'লে যথেষ্ট জ্ঞান বাঢ়ে আৰু তেওঁলোকৰ ইজনে সিজনৰ ওচৰা-ওচৰিকৈ মিলা প্ৰীতিকৈ থাকিব জানে। আৰু তেওঁলোকৰ এটা কাম হয়, তেওঁলোকে বৰ ধুনীয়াকৈ ডিচিপ্লিন এই বস্তুটো বজাই ৰাখিব পাৰে। আপুনি চাবচোন, ক'ৰবাত মইনাসকল থাকিলে যথেষ্ট দুই একৰ মাজত কাজিয়াও হয়, কিন্তু এনেকুৱা এটা পৰিৱেশত কেতিয়াও নহয়। আৰু আমাৰ কৰ্মশালা মাজে মাজে প্ৰত্যেক দিনাই আমাৰ খানা আৰম্ভ হয় মানে আমাৰ অভিভাৱকবিলাকে দিয়ে। আৰু চাওকচোন, আৰু ভালো লাগে দিয়কচোন। এনেকৈ আমাৰ 8টা দিন অতিক্ৰম কৰিলে। আমাৰ 10 দিন আমাৰ সৃষ্টিশীল, 2 দিন আছিল ইংৰাজী হেণ্ডৰাইটিঙৰ আজি অন্ত পৰিছে। আৰু আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকৰ মইনামণি বা ছাত্ৰ ছাত্ৰী ওচৰৰ ক'ৰবাত যদি কৰ্মশালা হয়, আপোনালোকে আপোনাৰ মইনা বা ছাত্ৰটোক আগবঢ়াই দিব, কাৰণ যথেষ্টখিনি কৰ্মশালাৰ পৰা শিকিব পাৰে। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।